subject plus verb plus subject plus complement. Example is they made him captain. এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট সেন্টেন্স পেটাৰ্ণৰ বিষয়ে ভিডিঅ'ত আলোচনা কৰিম। ওয়েলকাম টু স্টাডি লিডস। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ টপিক যিটো সেন্টেন্স পেটাৰ্ণ। মই আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকে আপোনালোকৰ সেন্টেন্স পেটাৰ্ণৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। আৰু এই ভিডিঅ'টোৰ শেষত মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন অথবা কুৱেশ্যন টাইপৰ বিষয়ে আলোচনা কৰোঁ যিখিনি টাইপৰ পৰা পৰীক্ষাত কুৱেশ্যন অহা দেখা যায়। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ অন্তিম সময়লৈকে চাই থাকক। ধন্যবাদ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমাৰ সেন্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাস ভার্ব বি প্লাস অবজেক্ট। চাওক এছ এ সাবজেক্ট বুজায়, ভি এ ভার্ব বুজায় আৰু অবজেক্ট বুজায়। মানে এটা এক্সাম্পল চাওক, আই ৰিড এ বুক। আই ৰিড এ বুক, মই এখন কিতাপ পঢ়োঁ। এই সেন্টেন্সটোত আই হৈছে সাবজেক্ট, ৰিড হৈছে ভার্ব, এ বুক হৈছে অবজেক্ট। আই ৰিড এ বুক। আই ৰিড এ বুক এই সেন্টেন্সটো সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট সেন্টেন্স পেটাৰ্ণৰ ভিতৰত পৰে। নেক্সট এক্সাম্পল হৈছে উই প্লে ফুটবল। উই হৈছে সাবজেক্ট, প্লে হৈছে ভার্ব আৰু ফুটবল হৈছে অবজেক্ট। নেক্সট এক্সাম্পল হৈছে शी হেল্পস দ্য পুৰ, তাই দুখীয়া সহায় কৰে। আমাৰ 2 নম্বৰ সেন্টেন্স পেটাৰ্ণটো হৈছে S প্লাস V প্লাস O প্লাস O। চাওক এছ এ সাবজেক্ট বুজায়, ভি এ ভার্ব বুজায়, O এ অবজেক্ট বুজায় আৰু O এ অবজেক্ট বুজায়। মানে ইয়াত অবজেক্ট দুটা হ'ব লাগিব। চাওক এক্সাম্পল, হি গেভ মি এ পেন, তেওঁ মোক এটা কলম দিছিল। হি হৈছে সাবজেক্ট, গেভ হৈছে ভার্ব, মি হৈছে এটা অবজেক্ট আৰু এ পেন হৈছে আৰু এটা অবজেক্ট। ইয়াত অবজেক্ট দুটা। নেক্সট এক্সাম্পল, মিস্টাৰ দাস টিচার্স আস ইংলিশ। মিস্টার দাস হচ্ছে সাবজেক্ট, টিচার্স হচ্ছে ভার্ব, আস হচ্ছে অবজেক্ট, ইংলিশ হচ্ছে অবজেক্ট। ইয়াত অবজেক্ট দুটা আছে। নেক্সট এক্সাম্পলটো চাওক, शी আস্কড মি এ কুৱেশ্যন। ইয়াত शी হৈছে সাবজেক্ট, আস্কড হৈছে ভার্ব, মি হৈছে অবজেক্ট, এ কুৱেশ্যন হৈছে আৰু এটা অবজেক্ট। আশা কৰোঁ এই কনসেপ্টটো ক্লিয়াৰ হৈছে। আমাৰ নেক্সট সেন্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাস ভি প্লাস এড এ জি। এড এ জিৰ অৰ্থ হৈছে এডজেক্টিভ। মনত ৰাখিব এডজেক্টিভ। চাওক এক্সাম্পলটো চাওক, शी ইজ ইন্টেলিজেন্ট, তাই বুদ্ধিমান। शी হৈছে সাবজেক্ট, ইজ হৈছে ভার্ব আৰু ইন্টেলিজেন্ট হৈছে এডজেক্টিভ। নেক্সট এক্সাম্পল হৈছে ৰাম ৱাজ ব্ৰেভ, ৰাম সাহসী আছিল। ৰাম হৈছে সাবজেক্ট, ৱাজ হৈছে ভার্ব আৰু ব্ৰেভ হৈছে এডজেক্টিভ। নাম্বাৰ 3 এক্সাম্পলটো চাওক, দ্য আৰ্থ ইজ ৰাউণ্ড। দ্য আৰ্থ হৈছে সাবজেক্ট, ইজ হৈছে ভার্ব আৰু ৰাউণ্ড হৈছে এডজেক্টিভ। আৰু নিশ্চয় সাবজেক্ট প্লাস ভার্ব প্লাস এডজেক্টিভৰ কনসেপ্টটো ক্লিয়াৰ হৈছে। আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকিব। নেক্সট সেন্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস এডিভি। এডিভিৰ অৰ্থ হৈছে এডভার্ব। মনত ৰাখিব এডভার্ব। এক্সাম্পলটো চাওক, দ্য অল্ড মেন ৱাক স্ল'লি। বৃদ্ধ মানুহজন লাহে লাহে খোজ কাঢ়ে। দ্য অল্ড মেন হৈছে সাবজেক্ট, ৱাকছ হৈছে ভার্ব আৰু স্ল'লি হৈছে এডভার্ব। দ্য অল্ড মেন ৱাক স্ল'লি। নেক্সট এক্সাম্পল হৈছে शी স্পিক লাউডলি। शी হৈছে সাবজেক্ট, স্পিক হৈছে ভার্ব আৰু লাউডলি হৈছে এডভার্ব। शी স্পিক্স লাউডলি। আশা কৰোঁ নিশ্চয় সাবজেক্ট প্লাস ভার্ব প্লাস এডভার্বৰ কনসেপ্টটো ক্লিয়াৰ হৈছে। আমি এইখিনি মাত্ৰ অপশ্যনেল ভিডিঅ' চাই আমি সেইখিনি মনত ৰাখিব নোৱাৰোঁ। আমি এইখিনি ষ্ট্ৰাকচাৰ বা আমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব। আমাৰ নেক্সট সেন্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাস ভি প্লাস O প্লাস চি। বহুত ইম্পৰ্টেণ্ট সেন্টেন্স ষ্ট্ৰাকচাৰ হয়। চিৰ অৰ্থ হৈছে কমপ্লিমেণ্ট। মনত ৰাখিব কমপ্লিমেণ্ট। এক্সাম্পলটো চাওক, দে মেড হিম কেপ্টেইন। দে মেড হিম কেপ্টেইন। দে হৈছে সাবজেক্ট, মেড হৈছে ভার্ব, হিম হৈছে অবজেক্ট আৰু কেপ্টেইন হৈছে কমপ্লিমেণ্ট। বহুত ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ হয়। নাম্বাৰ 2, দ্য বৰ্ড ইলেক্টেড হিম প্ৰেচিডেণ্ট। দ্য বৰ্ড ইলেক্টেড হিম, বৰ্ডে তাক প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিছিল। দ্য বৰ্ড হৈছে সাবজেক্ট, ইলেক্টেড হৈছে ভার্ব, হিম হৈছে অবজেক্ট আৰু প্ৰেচিডেণ্ট হৈছে কমপ্লিমেণ্ট। দ্য বৰ্ড ইলেক্টেড হিম প্ৰেচিডেণ্ট। আশা কৰোঁ নিশ্চয় সাবজেক্ট প্লাস ভার্ব প্লাস O প্লাস চিৰ কনসেপ্ট ক্লিয়াৰ হৈছে। নেক্সট সেন্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস নাউন ফ্ৰেজ প্লাস প্লেচ। এক্সাম্পলটো চাওক, জন put the bag on the table. John put the bag on the table. John হৈছে সাবজেক্ট, put হৈছে ভার্ব, the bag হৈছে নাউন ফ্ৰেজ, on the table হৈছে প্লেচ। on the table হৈছে প্লেচ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। এবাৰ সহজ কুৱেশ্যন পৰীক্ষাত নাহে, মনত ৰাখিব। নেক্সট এক্সাম্পল হৈছে হি লেফ্ট হিজ বেগ অন দ্য ট্ৰেইন। এই সেন্টেন্সটোত চাওক, হি হৈছে সাবজেক্ট, লেফ্ট হৈছে ভার্ব, হিজ বেগ হৈছে নাউন ফ্ৰেজ, অন দ্য ট্ৰেইন হৈছে প্লেচ। আশা কৰোঁ নিশ্চয় সাবজেক্ট প্লাস ভার্ব প্লাস নাউন ফ্ৰেজ প্লাস প্লেচৰ কনসেপ্ট ক্লিয়াৰ হৈছে। নেক্সট সেন্টেন্স পেটাৰ্ণটো হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস নাউন ফ্ৰেজ প্লাস নাউন ফ্ৰেজ। মানে ইয়াত নাউন ফ্ৰেজ দুটা হ'ব লাগে। আপোনালোকে অলপ মনোযোগ সহকাৰে ভিডিঅ'টো চাই থাকিব। এক্সাম্পল চাওক, शी gave John a watch. She gave John a watch.
তো she হৈছে সাবজেক্ট gave হৈছে verb John হৈছে এটা নাউন ফ্ৰেজ আৰু a watch হৈছে আৰু এটা নাউন ফ্ৰেজ she gave John a watch তাই জনক এটা ঘড়ী দিছিল আকৌ নিশ্চয় বুজি পাইছে 2 নম্বৰ एग्जांपल চাওক জন শনে দেখাইছিল as the watch জন হৈছে সাবজেক্ট showed হৈছে verb আৰু as হৈছে নাউন ফ্ৰেজ the watch হৈছে নাউন আমাৰ নেক্সট সেন্টেন্স প্যাটার্ন হৈছে সাবজেক্ট প্লাস io প্লাস do এইটো বহুত ইম্পর্টেন্ট সেন্টেন্স স্ট্রাকচার হয় চাওক সাবজেক্ট প্লাস verb প্লাস io মানে হৈছে ইনডাইরেক্ট অবজেক্ট মনত ৰাখিব ইনডাইরেক্ট অবজেক্ট আৰু do অর্থ হৈছে ডাইরেক্ট অবজেক্ট ইনডাইরেক্ট অবজেক্ট আৰু ডাইরেক্ট অবজেক্ট example she gave me a pen she gave me a pen তাই মোক এটা কলম দিছে চাওক she হৈছে সাবজেক্ট gave হৈছে verb me হৈছে ইনডাইরেক্ট অবজেক্ট আৰু a pen হৈছে ডাইরেক্ট অবজেক্ট মানে কোনো এজন মানুহৰ কথা যেতিয়া বুজাও তেতিয়া এটো হ'ব ইনডাইরেক্ট আৰু বস্তু হলে ডাইরেক্ট অবজেক্ট নেক্সট एग्जांपल দে ask him some question আকৌ নিশ্চয় কনসেপ্টটো ক্লিয়ার হৈছে আজিৰ ভিডিওটো আমাৰ শেষৰ আৰু গুৰুত্বপূৰ্ণ সেন্টেন্স প্যাটার্ন হৈছে সাবজেক্ট প্লাস verb প্লাস অবজেক্ট প্লাস adverbial एग्जांपल চাওক she bought a pen yesterday এই সেন্টেন্স she হৈছে সাবজেক্ট bought হৈছে verb a pen হৈছে অবজেক্ট আৰু yesterday হৈছে adverbial time মনত ৰাখিব yesterday last year everyday daily regularly এইবোৰ হৈছে adverbial time 2 নম্বৰ एग्जांपल চাওক they play football every day সিহঁতে প্ৰতিদিন ফুটবল খেলে দে হৈছে সাবজেক্ট এই সেন্টেন্সটো প্লে হৈছে ভার্ব ফুটবল হৈছে অবজেক্ট আৰু এভরিডে হৈছে এডভার্বিয়াল টাইম আশা কৰো নিশ্চয় এই কনসেপ্টটো ক্লিয়ার হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস এডভার্বিয়ালৰ ভিডিওৰ আৰম্ভত মই কেটা আপোনালোকক কৈছিলো যে কিছুমান স্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম পৰীক্ষাত কেনেদৰে কোৱেশ্চন আহিব চাওক হি টিচেছ আস ইংলিশ গ্ৰামাৰ তেও আমাৰ ইংলিশ গ্ৰামাৰ শিকায় সেন্টেন্সটো দিছে আৰু স্ট্ৰাকচাৰ চাৰিটা তলত দিছে কোনটো স্ট্ৰাকচাৰৰ ভিতৰত পৰে সো ইয়াত অবজেক্ট দুটো আছে আস আৰু ইংলিশ গ্ৰামাৰ সাবজেক্ট প্লাস হি হ'ব সাবজেক্ট টিচেছ হ'ব ভার্ব আস হ'ব অবজেক্ট আৰু ইংলিশ গ্ৰামাৰ হ'ব আৰু এটা অবজেক্ট মানে শুদ্ধ উত্তৰটো হ'ব বি সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট মনত ৰাখিব পৰীক্ষাত এনেকৈ কোৱেশ্চন খুদিব পাৰে হি টিচেছ আস ইংলিশ এনেকৈ আৰু এটা সেন্টেন্স দিব তলত স্ট্ৰাকচাৰ দিব যদি আমাৰ কনসেপ্ট ক্লিয়াৰ হয় আমি নিশ্চয় সঠিক উত্তৰ দিব পাৰিম Next song, they elected him secretary. So yet structure the subject plus verb plus object, subject plus verb plus adverbial time. So there is a subject, elected is a verb, or him is a object, or secretary is a complement. I'm paisho je complement. Then khuddo to body subject plus verb plus object plus complement. Ako nicho aji alosona kora sentence pattern concept আপোনালোকৰ ক্লিয়াৰ হৈছে অনুগ্ৰহ কৰি ষ্টাডি লিড চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব